হেল্ল' বন্ধুসকল, আজি মই চুজি ব্ৰেড বনাব ওলাইছোঁ। এতিয়া মই অলপমান চুজি লৈ লৈছোঁ এনেকৈ। তাৰপিছত অলপমান বেচন দিছোঁ পান খাবৰ কাৰণে, আৰু বেচনে সোৱাদ আনে। মই আটা দিয়া নাই, আটা বা ময়দা কিবা এইবিলাক মই চানাৰ বেচন দিছোঁ। 2.5 চামুচ দিছোঁ। এইখিনি মানে এই বাতিৰে আধা বাতি চুজি আৰু 2 চামুচ আৰু আধা বেচন দিছোঁ। তাৰপিছত মিলাই লৈছোঁ মই। তাৰপিছত মই ইয়াত ৰেডি কৰিছোঁ এইকেইটা চব্জি: পিঁয়াজ, শিমলা মিৰ্চ, আৰু এয়া দি লওঁ, আৰু ইয়াতে পিঁয়াজ দি লওঁ, পেপচিকম, আৰু এয়া পিঁয়াজ, আৰু অলপ জলকীয়া মই কাটিয়ে থৈছিলোঁ বন্ধুসকল। দেৰি হৈ যায় যে নহ'লে, সেইকাৰণে মানে সোনকালকৈ হ'ব আৰু। চব একেলগে মিলাই দিওঁ, মিলাই গোটেইকেইটা মিলাই দিওঁ। খাওঁতে কিন্তু পিজ্জাৰ দৰে লাগে জানেনে বন্ধুসকল। মই মানে এইবোৰ বনাওঁ আৰু যেনেকৈ আবেলি নাস্তা বা টিফিনত দিবৰ কাৰণে এনেকৈ মিলাই লওঁ। তাৰপিছত আৰু এতিয়া মই অলপমান জ্বালা জ্বালা হ'লে ভাল লাগেতো, সেইকাৰণে গোলমৰিচ দিছোঁ অলপমান। অলপমান জিৰা দিছোঁ। এয়া দেখিছে, অলপমান চিলি ফ্লেক্স দিছোঁ। তাৰপিছত 1/2 চামুচ চফ দিছোঁ। চফ দিলে ভাল লাগে খাই। এয়া সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। এতিয়া মই পানী মিলাম। এয়া গোটেই মিলাই লৈছোঁ বন্ধুসকল এনেকৈ। এতিয়া মই ৰেষ্ট কৰিব দিম। গোটেইকেইটা মিলাই দিলোঁ, দি অলপ ৰেষ্ট কৰিব দিম। মানে চুজি ফুলি যায়। এয়া বন্ধুসকল, মই 5 মিনিট ৰেষ্ট কৰিব দিছিলোঁ। এয়া ফুলি কিনে ধুনীয়া গোটা হৈ গ'ল নহয় জানো। চুজি অলপ ফুলেও। আৰু এইফালে মই কেৰাহী বহাই দিছোঁ, জোৰে পৰি গ'ল। তাৰপিছত মই অলপ তেল দি কেনে, অলপ দিছোঁ তেল, বেছি নহয়। বন্ধুসকল, মোৰ বনোৱা পদ্ধতি কেনেকুৱা হৈছে জনাব বন্ধুসকল। ইয়াতে ব্ৰেড দি লওঁ, এনেকৈ ব্ৰেড দি কমেণ্ট কৰি জনাবচোন বন্ধুসকল কেনেকুৱা হৈছে মই বনোৱা পদ্ধতিটো। আপোনালোকক ভাল লাগিছেনে? যদি লাগিছে কমেণ্ট কৰি ক'ব। আৰু আপোনালোকে এনেকুৱা বনাই খায়নে? যদি খায় জনাবচোন কমেণ্ট কৰি। আৰু যদি এনেকুৱা নাই খোৱা, তেতিয়াহ'লে এবাৰ বনাবচোন, বৰ ভাল লাগে বন্ধুসকল। পিজ্জাৰ দৰে লাগে। এইটো বনোৱাৰ পিছত চাটনি বা চচ দি কেনে বনাই খালে বৰ সোৱাদ লাগে। এই দেখিছেনে, এইবিলাক মই দি লওঁ ইয়াত ভালদৰে। এইয়া দেখিছেনে বন্ধুসকল কেনেকুৱা হৈছে, কিমান ধুনীয়া হৈছে। এতিয়া যদি এনেকৈ চাৰিকোণে কাটি দিওঁ, ল'ৰা ছোৱালীবোৰে ভাল পাই দিয়কচোন। সেইকাৰণে মই এনেকৈ বনাই নাস্তা বনাই কেনে খুৱাওঁ। আৰু কেনেকুৱা লাগিছে বন্ধুসকল বনোৱাটো? আপোনালোকে এনেকুৱা খায়নে? যদি খায় কমেণ্ট কৰি জনাব। আৰু যদি নাই খোৱা এবাৰ বনাই খাবচোন, বৰ ভাল লাগে। এয়া বন্ধুসকল, মোৰ এইকেইটা হ'লে মই আৰু এটা বনাই দেখাম। 1 চামুচ তেল দিছোঁ মই। এটা আপোনালোকক দেখুওৱা নহ'ল তেল দিয়াটো। মই এয়া ৰেডি কৰি লৈছোঁ আগতে এনেকৈ। দেখিছেনে? পিজ্জাৰ নিচিনা লাগে বন্ধুসকল খাবৰ সময়ত, বৰ ধুনীয়া লাগে। বনাবচোন আপোনালোকে এবাৰ। ইয়াত মই বহুত বেছি একো দিয়া নাই,
মানে পিঁয়াজ জলকীয়াটো জ্বলাৰ কাৰণে আপোনালোকৰ ইচ্ছাৰ কথা, আপোনালোকে কি কয় মানে কি জলকীয়া খায় নে নাখায়। আমাৰতো জলকীয়া হ'লে বিৰাট ভাল পায়, জলকীয়াটো লাগিবই। তাৰমানে নিদিবও পাৰে, আপুনি নিজৰ সোৱাদৰ ওপৰত কথা। আৰু পেপচিকাম দিছোঁ, গাজৰ দিব পৰা গ'লে হয়, কিন্তু গাজৰ নাই, ল'ৰা ছোৱালীবোৰে নাখায় নহয়। আমাৰ ঘৰততো চব্জি একেবাৰেই নচলে, সেইকাৰণে মই এইটো এটা বুদ্ধি ওলাইছোঁ, তেতিয়া খায় আৰু চবে। এয়া বন্ধুসকল, মই উল্টাই দিলোঁ আৰু এতিয়া অলপমান তেল দি দিম। গোটেইকেইটাত অলপ তেল দিম। চুজিটো অলপ সিজিব লাগিব নহয় জানো, নহ'লে বেয়া হ'ব নহয় বস্তু। চুজি ব্ৰেড বনাইছোঁ, মানে এইটো মোৰ নিজা ষ্টাইল বনাইছোঁ মই। আমাৰ ঘৰতো খাই ভাল পায়। অলপ মানে এনেকুৱা ৰঙা হ'ব লাগিব, আৰু তেতিয়াহে মানে সোৱাদ হয়। অলপ মানে ক্ৰুং শব্দ হয় খাবৰ সময়ত। এয়া বন্ধুসকল, মোৰ চুজি ব্ৰেড হ'লেই মোৰ এতিয়া গোটেই কিমান ধুনীয়া লাগিছে চাওকচোন বন্ধুসকল। এয়া তেলো কম লাগে, এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই নমাই দিওঁ এনেকৈ। চুজি বেছি টাইম নালাগে নহয় সিজিব, পটকৈ সিজি যায়, হৈ যায় পটকৈ। কেনেকুৱা হৈছে বন্ধুসকল, এবাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছেনে, এনেকৈ কাটি দিব, ওপৰত চচ দি কেনে বা যেনেকৈ খালেও খাব পাৰে এয়া। আৰু মই এনেকৈ কাটি দিছোঁ, ল'ৰা ছোৱালীবোৰে ভাল পায় এনেকৈ দিলে, মানে এটা নতুন ডিজাইন। এয়া এনেকৈ কাটি দিছোঁ, পিজ্জা টাইপ নহ'ল জানো বন্ধুসকল। এনেকৈও খাব পাৰে। এয়া মই গোটেইকেইটা বনাই আপোনালোকক দেখালোঁ, দেখিছেনে। এয়া নতুন ষ্টাইলত বনাইছোঁ আৰু মই। কেনেকুৱা হৈছে বন্ধুসকল জনাবচোন, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে শ্বেয়াৰো কৰি দিব। বাই বাই।